এজন মানুহ কেতিয়াও সকলোৰে ওচৰত ভাল হ'ব নোৱাৰে। সকলোৰে ওচৰত ভাল হোৱাটো গুৰুত্বপূৰ্ণও নহয়। গুৰুত্বপূৰ্ণ হ'ল নিজৰ ওচৰত নিজেই ভাল হোৱাটো, নিজক সুখী কৰিব পৰাটো, নিজে ভালে থকাটো। আপুনি যদি নিজৰ ওচৰত ভালে থাকে, সুখী হ'ব পাৰে, তেন্তে আনে আপোনাক লৈ কি ভাবে বা কি কয় তাক গুৰুত্ব দিয়াৰ প্ৰয়োজনো নহ'ব। নিজৰ সৰু সৰু আনন্দবোৰ লৈ জীয়াই থাকিব লাগিব। নিজৰ মতেই নিজক ভাল পাব লাগিব। এটা কথা মনত ৰাখিব, কেতিয়াও নিজৰ ভাল সময়বোৰক লৈ বেছি অহংকাৰ নকৰিব। কাৰণ পৰিৱৰ্তনশীল সময় আৰু অনাকাংক্ষিত পৰিস্থিতিয়ে মানুহক বহুত অভিজ্ঞতাৰ পাঠ শিকায়। আৰু এই অভিজ্ঞতাবোৰে বহু সময়ত জীৱনৰ গতি এনেদৰে সলনি কৰি পেলায়, যিটো মানুহে কল্পনাই কৰিব নোৱাৰে। সকলো ঠাইতে আগবাঢ়ি গৈ কথা ক'বলৈ নাযাব। যদি আনে কিবা কৈ থাকে, প্ৰথমে শুনিবলৈ শিকক। তাৰ পাছতহে উত্তৰ দিব বা সঁহাৰি জনাব। যদি তাত আপোনাৰ কিবা ভুল হয়, তেন্তে বিনা দ্বিধাই ক্ষমা বিচাৰক। ভুল কৰি ক্ষমা বিচৰাটো কোনো লাজৰ বিষয় নহয়। সেয়া এক সুন্দৰ মানসিকতা তথা সুন্দৰ ব্যক্তিত্বৰ পৰিচয়। আপোনাৰ টকা কম হ'ব পাৰে, আপোনাৰ অৰ্হতা কম হ'ব পাৰে, কিন্তু আপোনাৰ কথা-বতৰা, আপোনাৰ আচাৰ-ব্যৱহাৰ আৰু মন-মানসিকতা যাতে সুন্দৰ আৰু মাৰ্জিত হয়। মানুহ হিচাপে এইবোৰেই আটাইতকৈ ডাঙৰ সম্পদ আৰু মানুহৰ পৰা লাভ কৰা সন্মানেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৃতিত্ব। সামান্য ভুল বা দোষ দেখিলেই যিসকলে বেয়া তথা তুচ্ছ মন্তব্য কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেওঁলোকৰ মন-মানসিকতাই আচলতে নিকৃষ্ট। এই লোকসকল সকলো সময়তে সাজু হৈ থাকে। কাক কেতিয়া কেনেকৈ দোষী সজাব পাৰি, কাক কেতিয়া নেতিবাচক মন্তব্য দিব পাৰি। পৰাপক্ষত এইসকলক চিনাক্ত কৰি তেওঁলোকৰ পৰা আঁতৰি থকাটোৱেই শ্ৰেষ্ঠ। আপুনি আপোনাৰ মাৰ্জিত সম্পদবোৰ উপভোগ কৰিব পাৰিবনে নাই সেয়াও অনিশ্চিত। কিন্তু সেই সম্পদ আহৰণ কৰিবলৈ গৈ যিসকলে অপকৰ্ম বা কুকৰ্ম কৰিব, তাৰ পৰিণাম সেইসকলে এই জীৱনটোতে ভোগ কৰিবলৈ পোৱাটো একেবাৰে নিশ্চিত। তিনিটা বস্তুৰ মূল্য তিনি শ্ৰেণীৰ লোকে খুব ভালকৈ বুজি উঠে। যৌৱনৰ মূল্য বুজে বৃদ্ধ লোকে, স্বাস্থ্যৰ গুৰুত্ব বুজে অসুস্থ লোকে, সম্পদৰ গুৰুত্ব বুজে অভাৱী লোকে। সেইবাবেই সময় থাকোঁতেই এই তিনিটাৰ মূল্য বুজা উচিত। আনৰ অসহায়তাৰ সুযোগ লৈ বা দুৰ্বলতাৰ সুযোগ লৈ যিয়েই নিজৰ স্বাৰ্থ পূৰণ কৰে, তেওঁলোক কেতিয়াও সন্মানৰ যোগ্য হ'ব নোৱাৰে। এনে লোকৰ মন-মানসিকতা হয় একেবাৰে নিকৃষ্ট। পৰাপক্ষত এইসকল লোকৰ পৰা আঁতৰি থকাটোৱেই ভাল। মানুহৰ বিশ্বাস ভাঙিবলৈ, মানুহক মিছা ক'বলৈ, মানুহক ঠগ-প্ৰবঞ্চনা কৰিবলৈ বৰ সহজ। পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ অপৰাধ কৰিবলৈ একো-একোটা সহজ পথ থাকে, কিন্তু তাক সংশোধন কৰিবলৈ তেনে কোনো সহজ পথ নাথাকে। সেইবাবে প্ৰতিটো কাম কৰাৰ আগত ভালদৰে ভাবি ল'ব। আপোনাৰ এটা অপৰাধ, অপকৰ্মই আপোনাক গোটেই জীৱন অনুশোচনাত ভোগাব পাৰে। আৰু আপোনাৰ এটা ভাল কৰ্মই আপোনাক আৰু এটা ভাল কৰ্মৰ বাবে অনুপ্ৰেৰণা যোগাব। সেইবাবে ভাল কাম কৰিবলৈ সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰক। এটা কথা মনত ৰাখিব, আনৰ দোষত সুখী হোৱা মানুহবোৰ আচলতে খুবেই অহংকাৰী। অহংকাৰৰ বাবে তেওঁলোকে মাটিত ভৰি দিব নোখোজে। তেওঁলোকে হয়তো নাজানে, সৃষ্টিকৰ্তাই যে অহংকাৰী মানুহক কেতিয়াও পচন্দ নকৰে। অতি সহজতে তেওঁলোকক বহুত ওপৰলৈ তুলি নি বৰ বেয়াকৈ তললৈ পেলাই ধ্বংস কৰি তোলে। দৌৰাৰ সময়ত পিছলৈ ঘূৰি চালে যিদৰে দৌৰাৰ গতি লেহেমীয়া হৈ আহে, ঠিক তেনেকৈ জীৱন যুদ্ধত অতীতলৈ উভতি চালে নিজৰ প্ৰতি আত্মবিশ্বাস কমিবলৈ আৰম্ভ কৰে। সেইবাবে জীৱন বাটত সদায় বৰ্তমানৰ লগত আগবাঢ়ি যাওক। অতীতৰ কথা মনত পেলাই আগবাঢ়ি যোৱা মানে আপুনি পিছ পৰি ৰ'ব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।